পুলিচত ল'ৰা দৌৰে, যোনে দৌৰি পাছ কৰে সি চাকৰি নাপায়, যোনে দৌৰি ফেল কৰে সি চাকৰি পায়। আজি আমি অসমত এটা নতুন পৰিৱেশ সৃষ্টি কৰিলো। চাকৰি কোনে পাইছে, মন্ত্ৰীৰ খোল খালি একে নহয়। চাকৰি কোনে পাইছে, ডাঙৰ অফিচাৰৰ ল'ৰা ছোৱালীয়ে নহয়। চাকৰি কোনে পাইছে, গাঁৱৰ তৰকাৰী বেপাৰীৰ ল'ৰা, গাঁৱৰ পকৰি বিক্ৰী কৰা দোকানী আৰু গাঁৱৰ বিধৱা মানুহৰ ল'ৰা ছোৱালীয়ে আজি অসমত চৰকাৰী চাকৰি পাই এইখন অসম আমি নিৰ্মাণ কৰিছো। যে আগতে যেতিয়া APSCৰ ৰিজাল্ট দিয়ে, পুলিচৰ ৰিজাল্ট দিয়ে, যেতিয়া ডাঙৰ পৰীক্ষাৰ ৰিজাল্ট দিয়ে, দুখীয়া মানুহে ৰিজাল্টৰ খবৰ নলৈছিল। কাৰণ চাকৰি দুখীয়া মানুহৰ ভাগ্যত লিখাই নাছিল। এজন যদি দুখীয়া মানুহ ACS অফিচাৰ হ'ব লাগে, 1 কোটি টকা ঘোষ নিদিলে কোনো ACS হ'ব নোৱাৰিছিলে। চৰকাৰী চাকৰিৰ বাবে হয় ৰকিবুল হুছেইনৰ ঘৰত অহা যোৱা কৰিব লাগিছিলে, নহলে 10 লাখ 15 লাখ টকা ঘোষ দিব লাগিছিলে। পুলিচত ল'ৰা দৌৰে, যোনে দৌৰি পাছ কৰে সি চাকৰি নাপায়, যোনে দৌৰি ফেল কৰে সি চাকৰি পায়। আজি আমি অসমত এটা নতুন পৰিৱেশ সৃষ্টি কৰিলো। চাকৰি কোনে পাইছে, মন্ত্ৰীৰ খোল খালি একে নহয়। চাকৰি কোনে পাইছে, ডাঙৰ অফিচাৰৰ ল'ৰা ছোৱালীয়ে নহয়। চাকৰি কোনে পাইছে, গাঁৱৰ তৰকাৰী বেপাৰীৰ ল'ৰা, গাঁৱৰ পকৰি বিক্ৰী কৰা দোকানী আৰু গাঁৱৰ বিধৱা মানুহৰ ল'ৰা ছোৱালীয়ে আজি অসমত চৰকাৰী